Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি এটা নোটিফিকেশনৰ ওপৰত ডিসকাস কৰিব লৈছো আৰু এই নোটিফিকেশনটো হৈছে ৰিগাৰ্ডিং স্ক্ৰিনিং টেষ্ট OMR and written for recruitment to the post of assistant accounts officer of APDCL 23 মাৰ্চ 2025 ত এক্সাম হৈ গল তেখেতলোকে প্ৰভিজনাল আনসাৰ কেছ দিছে তাৰ পাছত যিসকল ব্যক্তিৰ অবজেকশন আছে অবজেকশন লিংকটো এতিয়া তেওঁলোকে খুলি দিছে আৰু পেপাৰ 1 পেপাৰ 2 দুইখন পেপাৰে আনসাৰ কি তেওঁলোকে দি দিছে যদি কোনো ব্যক্তিৰ কোনোবা ধৰণৰ অবজেকশন থাকে আপোনালোকে তাতে গৈ অবজেকশন ৰেজ কৰিব পাৰিব আৰু ইয়াতে লিংকটো তেওঁলোকে দি দিছে অন অৰ বিফৰ 31st of March 2025 আৰু ইয়াতে এটা পইণ্ট লিখা আছে no claim for correction of answer keys will be entertained if the same is not supported by specific documents তাৰ মানে আপোনালোকে যদি অবজেকশন ৰেজ কৰে supporting documents আপোনালোকে দিব লাগিব লগতে হে ডকুমেন্টাৰী এভিডেন্স থাকিব লাগিব আৰু সঠিক হ'ব লাগিব ইয়াত লিখা আছে ৰেফাৰেন্স টু এনি ওয়েবসাইট কোনো ধৰণৰ ওয়েবসাইট বা or any unspecified documents will not be entertained no petition through email or hard copy regarding claim and objection against answer key will be considered এটা objection link to এবাৰ আমি চাই লওঁ আহক আপোনালোকে APSC ওয়েবসাইটত যোৱাৰ পিছত notification দেখা পাইছে ইয়াত আৰু তাৰ পিছত ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক here to submit objection ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এখন উইন্ডো খুলিব লগইন কৰিব select advertisement number select post name roll number enter date of birth enter register mobile number enter text এই ক্যাপচাটো দিয়াৰ পিছত আপোনালোকে submit কৰিব লাগিব with documentary evidence তো আশা ৰাখিছো ভিডিওটো নিশ্চয় ইনফৰমেটিভ আৰু যদি ইনফৰমেটিভ হয় তেতিয়ালে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ